আমাৰতো লকডাউন যিটো আছে আমি ফুল্লি অবজাৰ্ভ কৰি আছোঁ, মানে এইটো কৰোঁ, এইটো অবে কৰি আছোঁ বা আমি ইমপ্লিমেণ্ট কৰি আছোঁ। আজি ৰাতিপুৱা আমাৰ এইটো বঙাইগাঁও পুলিচ ৰাতিপুৱা 6টাৰ পৰা ঘূৰি আছে। ইন দ্য মিন টাইম এজ পাৰ পেট্ৰলিং মতে তেওঁলোকে নিউ বঙাইগাঁও পিপিৰ মানে আপোনাৰ এইটো বডি বজাৰ বুলি কয়, বডি বজাৰ গৈছিলে। তাত দোকান কেইটামান খোলা আছিলে, কমাৰ্চিয়েল মাৰ্কেট যিটো বেন কৰা আছে ফৰ টাইম বিং। তো বন্ধ কৰাৰ পাছত ঘূৰি আহোঁতে তাৰ কিছুমান মানুহ ওলাই পেলাই পুলিচৰ ওপৰত পাথৰ মাৰিব আৰম্ভ কৰিলে। আৰু মোটামুটি গোটেই এৰিয়াৰ মানুহখিনি ওলাই পেলাই ষ্টেক কৰাৰ পাছত পুলিচে মানে তেওঁলোকক লাঠিচাৰ্জ কৰিলে, প্লাছ ডিছপাছ কৰিবৰ কাৰণে কেইটামান গুলি ফায়াৰিং কৰা হ'ল, কিন্তু ন' কেজুৱেলিটি। আৰু এই সন্দৰ্ভত আমাৰ এটা কেছ ষ্টাৰ্ট হৈছে, যিহেতু দে আৰ অবষ্ট্ৰাকশ্যন অফ গভ ডিউটি। আৰু আমি 4জন পিক আপ কৰিছোঁ, আৰু যিটো মেইন কালপিট তেওঁৰ যিটো বুলেটটো আমি চিজ কৰিছোঁ। তেওঁৰ নাম আনোৱাৰ হুছেইন, আৰু ভেৰি শ্বৰ্টলি আমি তেওঁকো এৰেষ্ট কৰিম। আৰু যদি কোনোবাই বঙাইগাঁও ডিষ্ট্ৰিক্টত যদি এই আমাৰ যিটো লকআউটটো যদি নামানে, তেতিয়াহ'লে আমি ড্ৰাষ্টিক একশ্যন ল'ম। আৰু ইয়াতে সকলোকে এপিল কৰোঁ যে যিহেতু এটা আমাৰ সকলোৰ কাৰণে এটা সংক্ৰামক বীজাণু, গতিকে সকলো যাতে বজাই ৰাখে, আৰু সকলোৱে যাতে এজনে বজাই ৰাখিলে গোটেই সমাজৰ কাৰণে ভাল হ'ব। গতিকে আই এপিল টু অল অফ দ্য পিপলছ অফ দ্য বঙাইগাঁও ডিষ্ট্ৰিক্ট, যাতে এজনৰ পৰা যাতে বেলেগৰ সংক্ৰামক নহয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। থেংক ইউ।